1,95,000 আপোনাৰ i10 দি আছো বাইকৰ ৰেটত LXi হয় আস্কিং ৰাখিছো এখনো 2,85,000 এখনো যদি ফাইনেল লয় 270 ট্ৰান্সফাৰ কৰি দিম 1600 কিলোমিটাৰ চলিছে মই তোমাক ক'লো 3 মাহ পুৰণা আপোনালোকে আমাৰ এনে আপোনাৰ গিয়াৰ বক্স ইঞ্জিন 6 মাহৰ ওৱাৰেণ্টি থাকিবই বাইকৰ দামত মই 2 লাখ টকা কোৱা নাই 190ও কোৱা নাই 1,80,000 টকাত মই ট্ৰান্সফাৰ কৰাই দিম আহিলে দিব তো 1,80,000 টকা দেখোন গাড়ী দিব আজি যে BMW তোমাৰ মোটামুটি ক্ৰেটা দামত দি আছো আজি আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো ষ্টক চাওক আপোনালোকে প্ৰথমে ষ্টক চাইলক এয়া মহানগৰী গেলেক্সি অটো হল্ডৰ এয়া ষ্টক ইয়াত কম দামত আপুনি গাড়ী নিব পাৰিব আপোনালোকে ইয়াতে BMW ৰ পৰা আৰম্ভ কৰি মাৰ্চিডিজৰ পৰা আৰম্ভ কৰি পেলাই অডিৰ পৰা আৰম্ভ কৰি সকলো গাড়ী ইয়াতে আছে আৰু জিপ গাড়ী লাগে জিপৰো আপোনালোকে ইয়াতে ভেৰিয়েণ্ট পাই যাব মাৰুতিৰ গাড়ী লাগে টয়টাৰ গাড়ী লাগে ইনোভা লাগে ফৰ্চুনাৰ লাগে সকলো ইয়াতে আছে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গেলেক্সি অটোল ক'ত আছে সেয়া ছত্ৰাধিকাৰী দাদাগৰাকীয়ে জনাই দিব কিন্তু এয়া নিশ্চিত যে আপোনালোকে কম দামত নিব পাৰিব মাৰ্চিডিজৰ একদম টপ মডেলৰ গাড়ী ছেকেণ্ড হেণ্ড আছে থাৰ আছে থাৰৰ বিভিন্ন কালাৰৰ থাৰ ইয়াতে আছে ব্লেক থাৰ বহুতে বিচাৰে ডিমাণ্ড বেছি ব্লেক থাৰো ইয়াতে আছে গতিকে আমি ছত্ৰাধিকাৰীক দেখুৱাম ইয়াতে ছত্ৰাধিকাৰী এয়া ওলাই আহিছে অফিচৰ পৰা দাদা আপোনাক শুভেচ্ছা জনাইছোঁ প্ৰথমে আপোনাৰ গেলেক্সি অটোলৰ এড্ৰেছ দিয়ক কোনখিনিতে আছে আজিৰ আমাৰ এড্ৰেছটো হ'ল তোমাৰ গুৱাহাটী লালমাটি যদি আপোনালোকে খানাপাৰাৰ ফালৰ পৰা আহে বশিষ্ঠ চাৰিআলি ব্ৰিজখন পাৰ হৈ প্ৰায় 200 মিটাৰ মান আহিলে লেফট সাইডে দেখাব গেলেক্সি অটো ৱৰ্ল্ড অপজিটত যদি চাই বাজাজ ডিলাৰটো আছে আৰু যদি জালুকবাৰী ফালৰ পৰা আহে আপোনালোকে বেহাৰবাৰী ব্ৰিজখন পাৰ হৈ তেনেকৈ প্ৰায় 100 মিটাৰ মান আহি ৰাইট সাইডে মন কৰিলে গেলেক্সি অটোটো দেখা পাব আপোনালোকে দেখা পাব নিয়াৰ টাটা মটৰ শ্বৰুম আছে আৰু হিফালৰ যদি আহে আপুনি জালুকবাৰী হ'ব ফালৰ পৰা এই আপোনাৰ হিৰো শ্বৰুমটো দেখা পাব লগতে গতিকে আকাশদা আমি দেখুৱাও ইয়াৰ পৰা দেখুৱাও আজি যে BMW তোমাৰ মোটামুটি ক্ৰেটা দামত দি আছো আজি ক্ৰেটাৰ দামত BMW X5 দি আছো নতুনৰ দামটো জানাই কিমান আছে বা আপোনালোকেও জানে কিমান হয় এখনৰ আমাৰ 2012 মডেল হয় BMW X5 পেনাৰমিক সানৰুফ আছে গাড়ীখন খুব বেছি ধুনীয়া হৈ আছে এখনৰ আস্কিং আছিল আমাৰ তোমাৰ 15,50,000 আছিলে 15,50,000 টকা আছিলে এখন নতুন বছৰৰ নতুন মাহ আমি অফাৰত দি আছো 12,50,000 টকাত 12,50,000 টকাত BMW X5 দি আছো আৰু এনেকুৱা নহয় যেটো দাম কৈছে যে আপোনাৰ ফিক্স হয় আপোনালোকে আহক এবাৰ ভিজিট কৰক কমাই দিম ঠিক আছে আমি বলেৰো দেখুৱাই আছো নেক্সট তোমাৰ যেটো বলেৰো 2018 ৰ হয় পাৱাৰ প্লাস ZLX VS4 মডেল হয় আচ্ছা এখনৰ আস্কিং আছিল আমাৰ 6,85,000 আছিল এখনৰ যদি ফাইনেল লৈ আমাৰ 6,55,000 ৰ ট্ৰান্সফাৰ হৈ যাব ফাইনান্স কৰিলে তোমাৰ 1.5 পৰা 2 লাখ টকা দিবি তুলাই যাব যেটো দাম কৈ যেটো নহয় যে আপোনাৰ ফিক্স হয় কম হৈ যাব আহিলে কমি যাব অন টেবল বহিলে আচ্ছা নেক্সট তোমাৰ মাৰ্চিডিজ 2022 ৰ মডেল হয় পেট্ৰল ভেৰিয়েন্ট গাড়ী বহুত বেছি ধুনীয়া হৈ আছে এখনৰ তোমাৰ আস্কিং আছিল আমাৰ 35 লাখ আছিল এখনৰ যদি ফাইনেল লৈ আমি 34 ত ট্ৰান্সফাৰ কৰাই দিম ফাইনান্স কৰিলে প্ৰায় 4 পৰা 5 লাখ টকা দিবি তুলাই যাব ওকে নেক্সট কম দাম কৈ আছে আহিলে দিবতো 100% আপোনালোকে আহক যেটো দাম কৈ আছে হেতু না তাতকে কমত দি দিম তাতকে আৰু কমত দি দিম নেক্সট Honda City আহিছে আমাৰ 2018 ৰ হয় টেফলন পলিচৰ কাম চলি আছে এখন তোমাৰ গাড়ী বহুত ধুনীয়া হৈ আছে সানৰুফ আছে দেখাই দিয়া তুমি এখনৰ আস্কিং আছিল তোমাৰ আমাৰ 6,55,000 আস্কিং আছিল নিউ মডেলৰ না নিউ চেভ হয় আৰু এখনো ফাইনাল যদি লয় মই 630 মানত ট্ৰান্সফাৰ কৰাই দিম ফাইনান্স কৰিলে আপোনাৰ 1 পৰা 1.5 লাখ টকা দিবি এখন ওলাই যাব ঠিক আছে এখন নেক্সট তোমাৰ i20 2019 ডিসেম্বৰ অলমোস্ট 20 গাড়ী হয় আফটাৰ মাৰ্কেট এলয় হুইল আৰু তোমাৰ ডিসপ্লে লগোৱা আছে গাড়ীখন গাড়ী বহুত বেছি ধুনীয়া হৈ আছে বা দেখাই দিয়া তুমি এলয় কিটা পুৰা ইনটেৰিয়ৰ দেখাই দিয়া এলয় চাওক এখনৰ আস্কিং আছিল আমাৰ 5,35,000 এখনৰ যদি ফাইনাল আপোনালোকে মই 495 ত ট্ৰান্সফাৰ কৰাই দিম ওকে 4,95,000 ট্ৰান্সফাৰ কৰিম ডিপি হিচাপত আপোনাৰ 95,000 ডিপি দিলে হৈ যাব ঠিক আছে এখন দেখুৱাই আছো নেক্সট তোমাৰ কিয়া সনেট হয় IMT মডেল এটো আফটাৰ মাৰ্কেট এলয় লাগিছে তুমি দেখাই দিয়া এখন গাড়ী বহুত বেছি ধুনীয়া হৈ আছে 2022 ৰ মডেল আস্কিং আছিল তোমাৰ 6,85,000 আছিল এখন যদি ফাইনেল লয় মই 670 ট্ৰান্সফাৰ কৰাই দিম ফাইনান্স কৰিলে এখন তোমাৰ ধৰি লোৱা 2 লাখ মান টকা দিবি এখন ওলাই যাব ঠিক আছে নেক্সট তোমাৰ Audi Q5 2012 ৰ মডেল গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে বা দেখাই দিয়া তুমি সানৰুফ আছে পেনাৰমিক এখনৰ আস্কিং আছিল তোমাৰ আমাৰ 12,50,000 টকা এখনৰ যদি ফাইনেল লৈ মই 10,50,000 দি দিম 10,50,000 Audi Q5 লৈ যাব পাৰিব আপোনালোকে কিন্তু কেছত ল'বলৈ ফাইনান্স নহব ঠিক আছে এইখন নেক্সট তোমাৰ Scorpio 2018 ৰ মডেল S6 হয় এখনৰ তোমাৰ আস্কিং আছিল আমাৰ 8,85,000 আছিল এখনৰ যদি আপোনালোকে ফাইনেল লয়
8,65,000 মানত ট্ৰান্সফাৰ কৰাই দিম এখনো ফাইনেন্স কৰিলে এখনত 1.5 পৰা 2 লাখ টকা ডিবিত এখন ওলাই যাব ঠিক আছে সাফাৰী ষ্টৰ্ম 2013 মডেল একদম টপ মডেলখন হয় নাম্বাৰটো আৰজে লগোৱা আছে কিন্তু আমি এনওসি অনা আছে যদি লাগে আমি গুৱাহাটী নাম্বাৰ লগাই দিম এখনৰ আস্কিং আছিল তোমাৰ 3,55,000 এখনো যদি ফাইনেল লয় অলপ কমাই দিম নেক্সট বলেৰো 2018 ৰ পাৱাৰ প্লাছ SLX হয় এখনো গাড়ী বহুত ধুনীয়া হৈ আছে এবাৰ দেখাই দিয়া তুমি এখনৰ আস্কিং আছিল আমাৰ 4,95,000 আছিল এখনো যদি ফাইনেল লয় মই 480 ট্ৰান্সফাৰ কৰাই দিম বহুত গাড়ী দেখোন বা ইনোভা আছে নেক্সট তোমাৰ ইনোভা 2019 ডিসেম্বৰ অলমোস্ট 20 BS4 অটোমেটিক 2.4G চাৰিটা চকা একদম ব্ৰেণ্ড নিউ লগোৱা আছে এখনৰ আস্কিং আছিল তোমাৰ 15,35,000 আছিল এখনো যদি ফাইনেল আপোনালোকে লয় 1490 মই ট্ৰান্সফাৰ কৰাই দিম বাইকৰ দামত ইয়াতে ভাড়া পাব এয়া ব্লেক কালাৰৰ ভাড়া চাওক কম বাজাৰত যেটো আগতে কৈছে এইটো দামতে দিব ন আগৰ দামতে দি দিম তুমি গাড়ীখন এবাৰ দেখাই দিয়া চাৰিটা চকা একদম ব্ৰেণ্ড নিউ লাগি আছে আপোনালোকে যদি বাইক লওঁ বুলি ভাবে ন বাইক লোৱাতকে এখন লওক গাড়ী পেট্ৰল হয় আৰু এনেকুৱা নহয় গাড়ীখন নিজে কিবা কাম কৰিব লাগিব একো কাম কৰিব নালাগে গাড়ীখন আহক লগ আৰু তেল ভৰাক চলাই থাকক এসি পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো গোটেইখিনি আছে আৰু এইটো ট্ৰান্সফাৰ মডেলটো হয় বাইকৰ দামত মই 2 লাখ টকা কোৱা নাই 190ও কোৱা নাই 1,80,000 টকাত মই ট্ৰান্সফাৰ কৰাই দিম আহিলে দিব তো 1,80,000 টকা এখন গাড়ী দিব 100% দি দিম 100% দি দিম ঠিক এ জিপ কি মডেল জিপ কম্পাস টপ মডেল হয় পেনাৰামিক সানৰুফ আছে দেখাই দিয়া গাড়ী ফাৰ্স্ট ওনাৰ বহুত ধুনীয়া হৈ আছে এ নতুন কিমান পৰে দাদা নতুন তোমাৰ 30 লাখ আচ্ছা 30 লাখ টকা গাড়ী আচ্ছা আপুনি কিমান ৰাখিছে দাম কিমান দিব 10 লাখ মান দিলে হ'ব নালাগে 10 লাখ নালাগে 9,50,000 দিলে হ'ব 9.5 লাখ টকা 9.5 লাখ আৰু কম হৈ যাব কিমান মডেল কৈছিলে 2018 লাষ্ট 19 ৰ হয় আচ্ছা টপ মডেল ঠিক আছে আৰু এখন এলেন্ট্ৰা আছে এলেন্ট্ৰা এখন পেট্ৰল অটোমেটিক গাড়ী বহুত বেছি ধুনীয়া গাড়ীখন খালি লেতেৰা হৈ আছে বোকা লাগি আছে এবাৰ দেখাই দিয়া অটোমেটিকৰ হয় পেট্ৰল ভেৰিয়েন্ট 2017 ৰ হয় এইখনৰ আস্কিং আছিল আমাৰ 8 লাখ এখন যদি ফাইনেল লয় আপোনালোকে 780 পাই যাব আৰু অন টেবল বলে আৰু অলপ কমাই দিম ন এবাৰ দেখাই দিয়া বাহিৰটো বহুত ধুনীয়া হৈছে গাড়ীখন অন টেবল বহিলে আৰু অলপ কমিব এবাৰ গাড়ীত বহি চালে মানে ৰকেট এখন পুৰা আছে সানৰুফ আছে কোম্পানী ফিটেড ইনক্লুডিং সানৰুফ মিউজিক সিস্টেম এলসিডি স্ক্রিন এলয় সব কোম্পানী ফিটেড আছে অল্টো কেটেন বনেটটো খুলি দিয়াচোন এবাৰ কম বাজেটত দেখাব একদম কম বাজেটত এবাৰ তুমি ইঞ্জিনটো দেখাই দিয়া না গাড়ীখন একদম নতুন এপ্ৰন পুৰা স্টক সিল আছে নতুন গাড়ী স্টার্টত আছে দেখুন নাই বন্ধ 2016 ৰ লাষ্ট 17 ৰ ফাৰ্স্ট ওনাৰ গাড়ী বহুত বেছি ধুনীয়া 28,000 কিলোমিটাৰ চলিছে এবাৰ দেখাই দিয়া তুমি গাড়ীখনৰ গোটেই বাহিৰ ভিতৰটো বহুত বেছি ধুনীয়া আস্কিং আছিল তোমাৰ আমাৰ 2,85,000 আচ্ছা ফাইনেল যদি লয় আপোনালোকে আৰু আহক কমাই দিম ফাইনেন্স কৰিলে তোমাৰ 50,000 ডিপিত ওলাই যাব ঠিক আছে বলেৰো নেক্সট তোমাৰ বলেৰো নিও 2022 মডেল 34 চলিছে ফাৰ্স্ট ওনাৰ একদম চাৰিটা চকা ব্ৰেণ্ড নিউ স্পেয়াৰ চকা ইউজে হোৱা নাই এবাৰ ইণ্টেৰিয়ৰ তুমি দেখাই দিয়া আস্কিং আছিল তোমাৰ 6,85,000 আস্কিং আছিল এখন যদি ফাইনেল আপোনালোকে 660 মান আমি ট্ৰান্সফাৰ কৰাই দিম 665 নালাগে আহি পেনা অন টেবল হলে আৰু কমাই দিম ঠিক আছে স্কৰপিও দেখুৱাই স্কৰপিও 2019 S7 ফার্স্ট ওনার গাড়ী খুব বেছি ধুনীয়া হৈ আছে দেখাই দিয়া হোয়াইট কালার দেখাই পাইছা গাড়ীখন এখনৰ আস্কিং আছিল আমাৰ 8,95,000 আছিল এখনৰ যদি ফাইনেল লয় আমি 870 মানত ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলো ফাইনেন্স হৈ যাব 2 লাখ মান টকা ডিবিত ওলাই যাব আৰু যেটো দাম কৈ আছে হেতু নহয় যে আৰু কম হৈ যাব নেক্সট ডিজায়াৰ 2018 VXI হোয়াইট কালার দেখাই পাইছা তুমি গাড়ীখন খুব বেছি ধুনীয়া হৈ আছে এখনো ফার্স্ট ওনার হয় এবাৰ তুমি ভিডিওটো দেখাই দিয়া এখনৰ আস্কিং আছিল আমাৰ 5,25,000 আছিল এখনৰ যদি ফাইনেল লয় মই 495 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে 1.5 লাখ টকা ডিবিত ওলাই যাব অন টেবল বহিলে আৰু অলপ কমাই দিম নেক্সট আৰু এখন ডিজায়াৰ 2019 লাষ্ট 21st VXI ফার্স্ট ওনার এখনৰ আস্কিং আছিল আমাৰ 5,35,000 এখনৰ যদি ফাইনেল লয় মই 490 ট্ৰান্সফাৰ কৰাই দিম 490 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে আপুনি 90,000 ডিপি দিলে হৈ যাব ঠিক আছে নেক্সট থাৰখন 2022 চ্যালেঞ্জিং প্ৰাইচত আছে এখন থাৰ 2022 22,000 কিলোমিটাৰ চলিছে মাৰ্কেটত চাব গলে তোমাৰ 12 12.5 তলত নোপোৱা এখন আমি আজি আমাৰ গ্যালাক্সি অটো ওয়ার্ল্ডৰ পৰা দি আছো 9,50,000 ফিক্স প্ৰাইস 9.5 লাখ টকা 9.5 লাখ টকা থাৰ 4x4 ম্যানুৱেল পেট্ৰলত স্পেয়াৰ চকা দেখা দি ইউজ হোৱা নাই
সর্বনাশ ইমান কম দামত ইমান কম দামত ফুল্লি অৰিজিনেল পেন ফাৰ্ষ্ট ওনাৰ হয় ওকে ঠিক আছে আমি কিয়া দেখুৱাই আছো নেক্সট কিয়া সনেটখন 2022 মডেল অঁ এখন তোমাৰ ফাৰ্ষ্ট ওনাৰে হয় পেট্ৰলত IMT মডেল হয় হা আৰু সানৰুফ আছে দেখাই দিয়া এখনৰ আস্কিং আছিল আমাৰ 6,85,000 এ আছিলে এখনৰ যদি ফাইনেল লয় মই 670 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে এখনো ফাইনেন্স হৈ যাব 1.5 লাখ টকা ডিপি তুলাই দিম 1.5 লাখ টকা ডিপি তুলাই যাব না ঠিক আছে নেক্সট এখন দেখুৱাই নেক্সট ভেনু 2019 টাৰ্বো SX হয় সানৰুফ আছে একদম চাৰিটা চকা ব্ৰেণ্ড নিউ আমি লগাই দিয়া আছে সিট কভাৰ নতুন লগোৱা আছে দেখাই দিয়া বা ভিতৰটো এখনৰ আস্কিং আছিল আমাৰ 6,55,000 আস্কিং আছিলে এখনৰ যদি ফাইনেল লয় আমি 630 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে আপোনাৰ 1.5 লাখ টকা ডিপি তুলাই যাব ওকে ঠিক আছে গাড়ী বহুত বেছি ধুনীয়া হৈ আছে আপোনালোকে আমাৰ এনে আপোনাৰ গিয়াৰ বক্স ইঞ্জিন 6 মাহৰ ওৱাৰেণ্টি থাকিবই আমি ওয়াগনাৰ দেখুৱাই আছো নেক্সট ওয়াগনাৰ 2018 VXI অটোমেটিকত ফাৰ্ষ্ট ওনাৰ গাড়ী আস্কিং ৰাখিছিলো 3,05,000 টকা এখনৰ যদি ফাইনেল লয় 2,85,000 ট্ৰান্সফাৰ কৰাই দিম 2,85,000 টকাত ওয়াগনাৰ VXI 2018 দি আছো আহিলে দিব তো না 100% দিম নেক্সট আৰু এখন ওয়াগনাৰ আছে 2015 VXI আস্কিং ৰাখিছিলো তোমাৰ 285 এখনৰ যদি ফাইনেল লয় মই 270 ট্ৰান্সফাৰ কৰাই দিম বা ইমান কম কম দামত গাড়ী 270 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলেও তোমাৰ অকল 70,000 ডিপিটো দিয়ক বাকিখিনি আমি লোন কৰাই দিম ঠিক আছে এইখন দেখুৱাই নেক্সট ডাস্টাৰ 2021 ৰ নিউ শেপত পেট্ৰল RXS হয় নিউ শেপত হয় দেখাই দিয়ে ইন্টেৰিয়ৰ আফটাৰ মাৰ্কেট LCD লগোৱা আছে 71,000 চলিছে ফাৰ্ষ্ট ওনাৰ বহুত ভাল ৰেটত আছে এখনৰ আস্কিং ৰাখিছিলো আমি 5,55,000 নতুন ল'ব গ'লে প্ৰায় 15 লাখ মান টকা আহে 55,000 তথাপি আপোনালোকে আহক আৰু তাতকে 530 মান ট্ৰান্সফাৰ কৰি দিম ফাইনেন্স কৰিলে 1 লাখ টকা ডিপি তুলাই যাব ঠিক আছে এইখন দেখুৱাই আছো নেক্সট ভেনু 2022 মডেল দেখাই দিয়ে S মডেলটো হয় পেট্ৰলত খুব কম চলা গাড়ী এখনৰ আস্কিং ৰাখিছিলো আমি 6,85,000 এখনৰ যদি ফাইনেল লয় মই 670 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে আপুনি 1.5 লাখ টকা ডিপি তুলাই যাব ঠিক আছে নেক্সট ব্ল্যাক কালাৰ থাৰ আছে বহুত ডিমান্ড হয় ব্ল্যাক কালাৰ থাৰ ডিজেলত নাথাকে বহুত কম তোমাৰ 4x4 মেনুৱেল হয় টায়াৰ দেখাই দিয়ে চাৰিটা টায়াৰ একদম ব্ৰেণ্ড নিউ স্পেয়াৰ চকা এখনো লাগাই নাই মাটিত বুলি ক'ব পাৰি ইমান বেছি ধুনীয়া হৈ আছে এখনৰ আস্কিং আছিল আমাৰ 10,85,000 মানে বেলেগতকৈ থাৰৰ দাম আপোনাৰ ইয়াত কম কম বেলেগতকৈ অকল থাৰ বুলি নহয় প্ৰায় গাড়ীৰ দাম কম আচ্ছা এখনৰ আস্কিং ৰাখিছিলো আমি 10,85,000 ফাইনেল যদি লৈ মই 1060 ট্ৰান্সফাৰ কৰাই দিম ওকে নেক্সট সুইফট 3 মাহ অকল 1600 কিলোমিটাৰ চলিছে দেখাই দিয়া তুমি 3 মাহ হৈছে 1600 কিলোমিটাৰ চলিছে 3 মাহৰ পুৰণা সুইফট এবাৰ দেখাই দিয়া তুমি 1600 কিলোমিটাৰ চলিছে ইঞ্জিন দেখাই দিয়া তুমি ভিতৰ দেখুৱা গাড়ীখন LCD স্ক্ৰিন লগোৱা আছে পুৰা না এটা কোম্পানী ফিটেড হয় কোম্পানী ফিটেড হেতুই 3 মাহ হৈছে 1600 কিলোমিটাৰ চলিছে ZXi প্লাস গাড়ী বহুত ধুনীয়া চোৱা না তুমি ইঞ্জিন দেখাই দিয়া স্পেয়াৰ চকাটো ডিগিটো দেখাই দিয়া 1600 কিলোমিটাৰ চলা গাড়ী সেকেন্ড হ্যান্ড বজাৰত আহি গৈছে কোম্পানী স্পট বিলাক যোৱা নাই কোম্পানী ষ্টিকাৰ বিলাকো আতৰা নাই ডাইৰেক্ট 1600 কিলোমিটাৰ চলাই পেলাই গাড়ী সেকেন্ড হ্যান্ড বজাৰত দি দিছে হয়তো স্বত্বাধিকাৰীয়ে বেলেগ এখন গাড়ী লৈছে এখন 1600 কিলোমিটাৰ চলাই পেলাই আফসোস শেষ হৈ গ'ল এখন তোমাৰ অন ৰোড প্ৰায় মোটামুটি 12 লাখৰ ওচৰতে আহে ZXi প্লাস ডুৱেল টন খন হয় হা 1600 কিলোমিটাৰ চলিছে মই তোমাক ক'লোৱে 3 মাহ পুৰণা এখনৰ আস্কিং ৰাখিছিলো আমি 8,45,000 আস্কিং আছিলে এখনৰ যদি ফাইনেল লৈ আমি 830 মই ট্ৰান্সফাৰ কৰাই দিম 8,30,000 টকা দি আছো i20 নেক্সট i20 2022 ডক্টৰৰ গাড়ী হয় অটোমেটিকত এবাৰ দেখাই দিয়া গাড়ী বহুত বেছি ধুনীয়া হৈ আছে এইখনৰ আস্কিংটো আছিল আমাৰ 6,15,000 আছিলে 6,15,000 টকা আছিলে এখনৰ যদি ফাইনেল লয় মই 595 ট্ৰান্সফাৰ কৰাই দিম ডিপি হিচাপত যদি আপুনি ফাইনেন্স কৰে এখনো প্ৰায় 1 পৰা 1.5 লাখ টকা ডিপিত এখন ওলাই যাব নেক্সট অল্টো K10 নিউ শেপ 2023 আচ্ছা VXi আস্কিং আছিলে তোমাৰ 4 লাখ এখন যদি ফাইনেল লয় আমি 375 ট্ৰান্সফাৰ কৰাই দিম ঠিক আছে ওয়াগনাৰ দেখুৱাইছে নেক্সট ওয়াগনাৰ 2019 লাষ্ট হয় VXi অটোমেটিকত এখনৰ আস্কিং আছিলে আমাৰ 5,35,000 আস্কিং আছিলে এখনৰ যদি ফাইনেল লয় মই 495 এখনো মই ট্ৰান্সফাৰ কৰাই দিম 495 নিউ শেপ অটোমেটিকত ঠিক আছে ডিপি হিচাপত আপুনি 90,000 ডিপি দিলে ওলাই যাব ঠিক আছে এখন অল্টো 800 2017 ৰ মডেল LXi হয় আস্কিং ৰাখিছো এখনো 2,85,000 এখনো যদি ফাইনেল লয় 270 ট্ৰান্সফাৰ কৰাই দিম মাত্ৰ 2,70,000 টকাত ইয়েস
ট্ৰান্সফাৰ কৰাই দিব কৰাই দিম। ইনক্লুডিং ট্ৰান্সফাৰত কৈ আছে দেই দাম নেক্সট ইনোভা দেখাই দিয়া ইনোভা 2015 অ 2.4G অ আস্কিং ৰাখিছিলো এখনত তোমাৰ 5,85,000 অ এখনত যদি ফাইনেল লৈ মই 565 ত ট্ৰান্সফাৰ কৰাই দিম অ ফাইনেন্স কৰিলে এখন 1.5 লাখ মান এখন ওলাই যাব হয়তো 1 লাখত ওলাব পাৰে ভাল প্ৰফাইল থাকিলে আচ্ছা এইখন নেক্সট তোমাৰ MG হেক্টৰ অ ব্লেকত নিউ চেপটো 2023 লাষ্ট মানে 24 বুলি ক'ব পাৰে বা ভিতৰত দেখাতে পেনাৰমিক সানৰুফ আছে পেট্ৰল ভেৰিয়েন্ট ফাৰ্ষ্ট অনাৰ ব্লেক কালাৰ দেখাই পাইছা নতুনত ল'ব গ'লে প্ৰায় 25 লাখ মান আহে 25 লাখ টকা আহে অ তো এখন আমাৰ গেলেক্সি অটো অলপ আজি দি আছো অনলি 14,13,000 14,30,000 টকাত আৰু কম হৈ যাব যদি আপোনালোকে আহি অন টেবুল আৰু কমাই দিম মই নেক্সট মাৰ্চিডিজ দেখাই দিয়া মাৰ্চিডিজখন হ'ল 2017 মডেল GLE 250D 4 খন হয় ডিজেলত ভিতৰটো দেখাই দিয়া বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন নতুনৰ দাম প্ৰায় এখনো 70 লাখ টকা ওপৰত আহে আজি গেলেক্সি অটোৰ পৰা দি আছো আমি 2750 আৰু যদি আপোনালোকে আহে আৰু কমাই দিম 2750 নালাগে 2630 দিলে হ'ব 2630 আৰু যদি অন টেবুল আৰু কমাই দিম মই ওকে ঠিক নেক্সট তোমাৰ i10 i10 খন হ'ল 2013 মডেল এখন তোমাৰ মেগনা দাম ৰাখিছিলো তোমাৰ 2,05,000 টকা ফাইনেল যদি লৈ মই 195 ট্ৰান্সফাৰ কৰি দিম মাত্ৰ 195 1,95,000 টকা আপোনাৰ i10 দি আছো বাইকৰ ৰেটত আৰু ফাইনেন্স কৰিলো আপোনাৰ 50,000 ডিপিট মই ওলাই দিম এখন ওকে ঠিক আছে এইখন নেক্সট K10 2019 ৰ VXI আস্কিং ৰাখিছিলো 3,30,000 এখন যদি ফাইনেল লয় 3,15,000 টকা মই ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে এখন 50,000 ডিপিট ওলাই যাব ঠিক আছে এইখন নেক্সট সুইফট 2023-24 ফাৰ্ষ্ট আস্কিং ৰাখিছিলো 6,30,000 এখন যদি ফাইনেল লয় মই 6,15,000 টকা ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে এখনো ফাইনেন্স হৈ যাব 1 লাখ টকা ডিপিট ওলাই যাব আৰু এখন কিউট কাৰ এখনো i20 2021 ৰ স্পৰ্টছ মডেল ওকে গাড়ী খুব বেছি ধুনীয়া আস্কিং ৰাখিছিলো 5,90,000 এখনো যদি ফাইনেল লয় আমি 560 ট্ৰান্সফাৰ কৰাই দিম ওকে ঠিক আছে